নমস্কাৰ, মই বিতুপন। মই আজি তোমালোকৰ লগত আলোচনা কৰিম ক্লাছ 10ৰ বিজ্ঞানৰ চেপ্টাৰ 10টো, অৰ্থাৎ ইয়াত পোহৰ প্ৰতিফলন আৰু প্ৰতিফলনৰ বিষয়ে আলোচনা কৰিম। এই পাঠটো চোৱা, অনুশীলনী প্ৰশ্নবিলাকৰ পৰা প্ৰথমতে আৰম্ভ কৰোঁ। এতিয়া 168 পেজৰ অনুশীলনী প্ৰশ্নৰ 1 নম্বৰ প্ৰশ্নটো কি কৈছে চোৱা, অৱতল দাপোনৰ মুখ্য প্ৰকাশৰ সংজ্ঞা দিয়া বুলি কৈছে। এতিয়া চোৱা, এইখিনিতে আমি দাপোনৰ বিষয়ে প্ৰথমতে কৈ লওঁ। দাপোন সাধাৰণতে দুই প্ৰকাৰ। এক প্ৰকাৰ হৈ গ'ল সমতল দাপোন আৰু 2 নম্বৰ প্ৰকাৰটো হৈ গ'ল কি গোলাকাৰ দাপোন। যদি আমাক সোধে দাপোনৰ প্ৰকাৰ কি কি, তেতিয়া আমি কি বুলি ক'ব লাগিব যে দাপোন দুই প্ৰকাৰ। এক প্ৰকাৰ হৈ গ'ল সমতল দাপোন আৰু এক প্ৰকাৰ হৈ গ'ল কি গোলাকাৰ দাপোন। আৰু চোৱা, সমতল দাপোন মানে এইবিলাক জানা, আমি ঘৰত মুখ চাবলৈ বা চুলি ফনিয়াবলৈ যোনখন দাপোন ব্যৱহাৰ কৰোঁ সেইখনক সমতল দাপোন বুলি কোৱা হয়। আৰু গোলাকাৰ দাপোন সাধাৰণতে দুই প্ৰকাৰ। এইখিনি হৈ গ'ল উত্তল দাপোন আৰু এইখিনি হৈ গ'ল কি অৱতল দাপোন। এই অৱতল দাপোনটো হৈ গ'ল গোলাকাৰ দাপোনৰে এটা ভাগ। এতিয়া আমাক প্ৰশ্নতে কি সুধিছে যে অৱতল দাপোনৰ মুখ্য ফকাছৰ সংজ্ঞা দিয়ে। এতিয়া অৱতল দাপোনৰ মুখ্য ফকাছনো ক'ত থাকে, তাৰ কাৰণে আমি অৱতল দাপোনখন চিনি পাব লাগিব, হয় নে নহয়? গতিকে আমি প্ৰথমতে দাপোন বিলাকৰ লগত আগতে চিনাকি হৈ লওঁ। এতিয়া চোৱা, এইখন এখন দাপোন, এইখনক কোৱা হয় অৱতল দাপোন আৰু এইখনক কোৱা হয় উত্তল দাপোন। এইখনক অৱতল কেলে ক'লে চোৱা, এইখন দাপোনখন দেখিছানে? এতিয়া এই বস্তুটো চোৱা, এই ভাঁজটো চাবা দেই, এই গোলকটো দেখিছানে? এইটো গোলক বুলি কেলে কৈছো চোৱা, এইটো এটা ডাঙৰ এটা গোলকৰ এটা অংশ হয়। কাৰণ আমি ডাঙৰ যদি গোলক এটা যদি কাটি লওঁ, সৰু অংশ এটা যদি কাটি লওঁ, এনেকুৱা এটা পাম বা এনেকুৱা পিচ এটা পাম, বুজিলা? এইটোক অৱতল বুলি কেলে ক'লে চোৱা, অৱতল দাপোনৰ সাধাৰণতে এই ফকাছ বা ভাঁজ কেন্দ্ৰবিলাক এই দাপোনখনৰ সন্মুখত থাকে, কিন্তু উত্তল দাপোনৰ সাপেক্ষে ফকাছ বা ভাঁজ কেন্দ্ৰবিলাক দাপোনৰ পাছফালে থাকে। এতিয়া চোৱা, এই চাইডটোক দাপোনখনৰ পাছফাল বুলি কোৱা হয়, কাৰণ এইফালে পলিচ কৰি দিয়া থাকে। এইফালে আমি প্ৰতিবিম্ব ৰাখি মানে লক্ষ্য বস্তু ৰাখিলেও কোনো ধৰণৰ কাম নাই, কাৰণ ইয়াত ৰাখিলে তুমি প্ৰতিফলন দেখি নোপোৱা, কিন্তু এইফালে সন্মুখত ৰাখিব লাগিব। একেবাৰে সাধাৰণ কথা মুঠতে, তুমি দাপোনৰ পাছফালে ৰৈ থাকিলে জানো নিজৰ চেহেৰাটো দেখি পাবা? কেতিয়াও দেখি নোপোৱা, সন্মুখত থাকিব লাগিব ন। সেইটো কাৰণে এই চাইডটোক সন্মুখ বুলি কোৱা হয়, এই চাইডটোক সন্মুখ বুলি ক'ম, এই চাইডটোক আমি পাছফাল বুলি ক'ম। এতিয়া চোৱা, ইয়াৰ সন্মুখৰ ফালে কি কৈছে যে সন্মুখৰ ফালে কি আছে যে এই অৱতল দাপোনৰ ক্ষেত্ৰত অৱতল দাপোনখন মানে সন্মুখৰ ফালে এনেকে মেলি থকা, মানে বৃত্তটো এইফালে মানে এই চাইডে আছে, কিন্তু উত্তল দাপোনৰ ক্ষেত্ৰত এই বাহিৰ ফালে আছে। এতিয়া আমাৰ কথাটো হৈ গ'ল কি অৱতল দাপোনৰ মুখ্য ফকাছৰ সংজ্ঞা খুজিছে। এতিয়া অৱতল দাপোনৰ মুখ্য ফকাছ, এই এফ মানে হৈ গ'ল ফকাছ, ঠিক সেইদৰে এই এফ মানে হৈ গ'ল ফকাছ। দুইটাৰে ফকাছটো কোনফালে আছে চোৱা, অৱতল দাপোনৰ ক্ষেত্ৰত ফকাছ বা ভাঁজ কেন্দ্ৰটো দাপোনৰ সন্মুখত আছে, কিন্তু উত্তল দাপোনৰ সাপেক্ষে ফকাছ বা ভাঁজ কেন্দ্ৰটো দাপোনখনৰ মানে বাহিৰ ফালে আছে। গতিকে এই ফকাছটোৰ সংজ্ঞা দিব লাগে। এই ফকাছটোৰ সংজ্ঞা আমি কেনেকে দিম? এতিয়া চোৱা, কিছুমান পোহৰ ৰশ্মি ধৰি লোৱা এনেকে সমান্তৰালভাৱে আহিলে, এই সমান্তৰালভাৱে অহা ৰশ্মিবিলাক প্ৰতিফলনৰ পাছত এই ফকাছৰ মাজেৰে পাৰ হৈ যায়, ঠিক সেইদৰে উত্তল দাপোনৰ ক্ষেত্ৰতো এই সমান্তৰ ৰশ্মিবিলাক এইফালেতো পাৰ হৈ যাব নোৱাৰে, এইফালে পাৰ হৈ যাব, মানে এইফালে পৰাৰ লগে লগে এনেকে পাৰ হৈ যাব। কিন্তু আমাৰ চকুৰে, এডোখৰ চকুৰে থাকিলে যেনিবা চকুৰে কি দেখি পাব যে এই পোহৰ ৰশ্মিডাল এই ফকাছৰ মাজেৰে ওলাই অহা যেন দেখিব, কিন্তু প্ৰকৃততে এইফালে নাহে, আচলতে আপাতভাৱে আহে। গতিকে আমি প্ৰশ্নৰ উত্তৰটো প্ৰথমতে মই তোমালোকক দেখাই লওঁ, ৰবা এক মিনিট দেখাই লওঁ। এতিয়া আমাক কি সুধিছিলে যে অৱতল দাপোনৰ ক্ষেত্ৰত মুখ্য ফকাছৰ সংজ্ঞা দিয়া। এতিয়া অৱতল দাপোনৰ ক্ষেত্ৰত মুখ্য ফকাছৰ সংজ্ঞা উত্তৰটো এনেকে লিখিব চোৱা, যে অৱতল দাপোনৰ ক্ষেত্ৰত মুখ্য অক্ষৰ সমান্তৰ ৰশ্মিসমূহ প্ৰতিফলনৰ পিছত মুখ্য অক্ষৰ ওপৰত দাপোনৰ সন্মুখত অৱস্থিত এটা বিন্দুলৈ অভিসাৰী হয়, এই বিন্দুটোক অৱতল দাপোনৰ মানে মুখ্য ফকাছ বোলা হয়। মানে কি কৈছে চোৱা, প্ৰতিফলনৰ পিছত মানে যিবিলাক সমান্তৰ ৰশ্মি যাব, সেই সমান্তৰ ৰশ্মিবিলাক প্ৰতিফলনৰ পিছত মুখ্য অক্ষৰ ওপৰত দাপোনৰ সন্মুখত অৱস্থিত এটা বিন্দুলৈ অভিসাৰী হয়। মানে প্ৰতিফলন হ'ল, এইফালে সমান্তৰ ৰশ্মিবিলাক গ'ল, এইডাল সমান্তৰ ৰশ্মি গ'ল, প্ৰতিফলনৰ পাছত দাপোনৰ সন্মুখত থকা এটা বিন্দু, মানে এই এফ বিন্দুটোৰ কথা কৈছে, এই এফ বিন্দুটোৰ মাজে এনেকে ঘূৰি আহিব, আৰু এই বিন্দুটোকে কি বুলি কোৱা হ'ব? অৱতল দাপোনৰ মুখ্য ফকাছ। ঠিক সেইদৰে এই প্ৰশ্নটো তোমালোকৰ কিতাপত নাই বাৰু, মানে ইয়াৰ পৰাই যিহেতু একেই ন, কুৱেশ্যনটো একেই। যদি আমাক সোধে উত্তল দাপোনৰ মুখ্য ফকাছ কাক বোলে বুলি ক'লে আমি কি ক'ম? যে উত্তল দাপোনৰ ক্ষেত্ৰত মুখ্য অক্ষৰ সমান্তৰাল ৰশ্মিসমূহ, চোৱা, মুখ্য অক্ষৰ সমান্তৰাল ৰশ্মিসমূহ প্ৰতিফলনৰ পিছত মুখ্য অক্ষৰ ওপৰত অৱস্থিত দাপোনৰ পিছফালে এটা বিন্দুৰ পৰা আপাতভাৱে মানে মিছামিছিকে অহা যেন লাগে, এই বিন্দুটোকে কি বুলি ক'ব? উত্তল দাপোনৰ মুখ্য ফকাছ। মানে এই বিন্দুটোক আমি কি বুলি ক'ম? উত্তল দাপোনৰ মুখ্য ফকাছ। গতিকে এই প্ৰশ্নটোৰ উত্তৰটো তোমালোকে এনেকে লিখি লোৱা, চোৱা, এনেকে আহিব প্ৰশ্নটো, যে উত্তল দাপোনৰ ক্ষেত্ৰত মুখ্য ফকাছৰ সংজ্ঞা দিয়া। কি বুলি লিখিম? যে উত্তল দাপোনৰ ক্ষেত্ৰত মুখ্য অক্ষৰ সমান্তৰ ৰশ্মিসমূহ প্ৰতিফলনৰ পিছত মুখ্য অক্ষৰ ওপৰত
অৱস্থিত আৰু দাপোনৰ পিছফালৰ এটা বিন্দুৰ পৰা আপাতভাৱে মানে মিছামিছিকে অপসাৰী হোৱা যেন লাগে এই বিন্দুটোক উত্তল দাপোনৰ মুখ্য ফকাচ বোলা হয়। লিখি ল'বা, এই বিন্দুটোক উত্তল দাপোনৰ মুখ্য ফকাচ বোলা হয়। এইখিনি আছিলে অৱতল দাপোনৰ মুখ্য ফকাচ আৰু উত্তল দাপোনৰ মুখ্য ফকাচৰ সংজ্ঞা। এইবাৰ চোৱা তোমালোকে একেচাতে তোমালোকে লিখি লোৱা যে অৱতল দাপোন কাক বোলে, উত্তল দাপোন কাক বোলে, সমতল দাপোন কাক বোলে, গোলাকাৰ দাপোন কাক বোলে, এই সকলোবিলাকৰ সংজ্ঞাবিলাক লিখি লোৱা প্ৰথমতে। এতিয়া চোৱা প্ৰথমতে চাওঁ আমি অৱতল দাপোন আৰু গোলাকাৰ উত্তল দাপোন। অৱতল দাপোনো এটা গোলাকাৰ দাপোনৰ এটা ভাগ, উত্তল দাপোনো এটা গোলাকাৰ দাপোনৰ ভাগ। গতিকে ইহঁতৰ সংজ্ঞাবিলাক কেনেকে দিবা চোৱা, যিবিলাক গোলাকাৰ দাপোনৰ প্ৰতিফলন পৃষ্ঠ ভিতৰলৈ বক্ৰ, প্ৰথমতে দেখাই লওঁ, এইটো ভিতৰ চাইডলৈ কি হৈছে বক্ৰ, বেকাটো কোনফালে আছে ভিতৰলৈ বক্ৰ, অৰ্থাৎ গোলকটোৰ কেন্দ্ৰৰ দিশে মুখ কৰা, মানে এইটো কেন্দ্ৰটো এইটো নহয় জানো, কেন্দ্ৰৰ ফালে মুখ কৰা আছে, এই দাপোনখনকে কি বুলি ক'ম আমি, অৱতল দাপোন বুলি ক'ম। সম্পূৰ্ণকে লিখি লোৱা, লিখি ললে মানে বুজি পাবা দেই। যিবিলাক গোলাকাৰ দাপোনৰ প্ৰতিফলন পৃষ্ঠ ভিতৰলৈ বক্ৰ অৰ্থাৎ গোলকটোৰ কেন্দ্ৰৰ দিশে মুখ কৰা সেইবিলাক অৱতল দাপোন বোলা হয়, সেইবিলাকক অৱতল দাপোন বোলা হয়। ঠিক সেইদৰে উত্তল দাপোনটো ইয়াৰ সম্পূৰ্ণ উল্টা। ইয়াত কি হ'ব চোৱা, যিবিলাক এইটো উত্তল দাপোন কাক বোলে, যিবিলাক গোলাকাৰ দাপোনৰ প্ৰতিফলন পৃষ্ঠ বাহিৰৰ দিশলৈ বক্ৰ, বাহিৰ ফালে বক্ৰ মানে তেনেবোৰ দাপোনক উত্তল দাপোন বোলা হয়। এইটো চোৱা বাহিৰ ফালে বক্ৰ, বেকাটো কোন চাইডে আছে বাহিৰ চাইড, মই কৈছো এইটো চাইড বাহিৰ, এই চাইড ভিতৰ, হয় নে নহয়, বাহিৰৰ দিশলৈ বক্ৰ, এইফালে বাহিৰ ফালে কি হৈছে বক্ৰ হৈ আছে, এইটো চাইড ভিতৰ, তেনেকে দাপোনক উত্তল দাপোন বোলা হয়। তাৰপিছত সমতল দাপোন কাক বোলে লিখি ল'বা একেচাতে, সমতল দাপোন। এতিয়া যিবোৰ দাপোনৰ প্ৰতিফলক পৃষ্ঠ সদায় সমতল সেইবোৰ দাপোনক সমতল দাপোন বোলা হয়। এতিয়া সমতল দাপোন মানে হৈ গ'ল আমি ঘৰত সাধাৰণতে মুখ চাবৰ কাৰণে বা চুলি ফনিয়াবৰ বাবে যিবিলাক দাপোন ব্যৱহাৰ কৰো সেইখনক সমতল দাপোন বুলি কোৱা হয়। মানে সেইবিলাক চুই চাবা তুমি সম্পূৰ্ণ প্লেন পাবা বস্তুটো। কিন্তু যিবিলাক গোলাকাৰ দাপোন থাকে সেই গোলাকাৰ দাপোন বিলাক সাধাৰণতে কেনেকুৱা থাকিব চোৱা, মই তোমালোকক বুজি পাবৰ কাৰণে এই চামুচখন দেখাইছো চাবা, এই চামুচখন দেখিছানে, এইটো টাইপৰ মানে এই চাইড চামুচখনৰ এই চাইডটো হ'ব কি অৱতল, এই চাইডটো হ'ব কি উত্তল। ঠিক সেইদৰে চোৱা আমি গাড়ী মানে বাইক বা স্কুটিৰ তোমালোকে গ্লাছখন চুই চাবা, আগফালে যোনখন পাছফালে যে গাড়ী চাবৰ কাৰণে বা যান বাহন চাবৰ কাৰণে যোনখন যে দাপোন ব্যৱহাৰ কৰা হয় সেই দাপোনখন চুই চাবা অলপমান এনেকে, অলপমান উঠা সামান্য পৰিমাণে, কিন্তু তোমালোকে অকণমান জাষ্ট, কাৰণ সেইটো এটা ডাঙৰ এটা ডাঙৰ গোলকৰ এটা অংশহে, হয় নে নহয়, গতিকে সেইটো মানে ইমান ডাঙৰকে নেদেখা, মুঠতে চুই চালে মানে তোমালোকে গম পাবা যে অলপমান উঠি থকা যেন লাগিব, কিন্তু সমতল দাপোনখনত উঠি থকা যেন নালাগে। সেইটো কাৰণে কৈছে যে সমতল দাপোন কাক বোলে বুলি ক'লে আমি ক'ম যে যিবোৰ দাপোনৰ প্ৰতিফলন পৃষ্ঠখন সম্পূৰ্ণ সমতল মানে সেইবিলাকে হ'ব কি সমতল দাপোন। হ'ল, এইখিনি বস্তু লিখি লোৱা। এতিয়া ইয়াৰ পাছত আমি এই 2 নম্বৰ প্ৰশ্নটো চাম। ইয়াত কি কৈছে চোৱা, গোলাকাৰ দাপোন এখনৰ ভাঁজ ব্যাসাৰ্ধ 20 চেণ্টিমিটাৰ হলে ইয়াৰ ফকাচ দৈৰ্ঘ্য কিমান হ'ব। এতিয়া আমি জানো যে ভাঁজ ব্যাসাৰ্ধটো ইয়াৰ কি হয় দুগুণ হয়, মানে এইটো যদি ভাঁজ ব্যাসাৰ্ধ যদি 20 চেণ্টিমিটাৰ হয় ফকাচ কিমান হ'ব 10 চেণ্টিমিটাৰ হ'ব। এতিয়া প্ৰথমতে আমি ৰিলেশ্যনটো চাই লওঁ, ভাঁজ ব্যাসাৰ্ধ আৰু ফকাচ দৈৰ্ঘ্য মানেনো কি, ৰিলেশ্যনটো প্ৰথমতে চাই লওঁ তোমালোকে, 1 মিনিট ৰ'ব, ইয়াত মই দেখাই দিছো চোৱা। এতিয়া দেখিছানে এইটো মেৰু, এইটো হৈ গ'ল ফকাচ। এতিয়া মেৰুৰ পৰা ফকাচলৈকে যিটো ডিষ্টেঞ্চ, সেই ডিষ্টেঞ্চটোক আমি ক'ম ফকাচ দৈৰ্ঘ্য। এই বিন্দুটো কোৱা হয় ফকাচ, এই ডিষ্টেঞ্চটোক কি বুলি কোৱা হয় ফকাচ দৈৰ্ঘ্য বা ইংলিছত ফকেল লেন্থ বুলি কোৱা হয়। তাৰপিছত এই এফৰ পৰা চি লৈকে যিটো ডিষ্টেঞ্চ, সেইটো মানে এই পি পৰা এফলৈকে যিটো ডিষ্টেঞ্চ হ'ব, এফৰ পৰা চি লৈকেও সেইটো সমানে ডিষ্টেঞ্চ হ'ব। মানে এইডোখৰ যদি 5 হয় এইডোখৰ কিমান হ'ব লাগিব 5 হ'ব লাগিব। মানে এইডোখৰ বা এইডোখৰলৈকে হৈ গ'ল ফকাচ দৈৰ্ঘ্য বা ফকেল লেন্থ। এই পিৰ পৰা চি লৈকে এই কেন্দ্ৰটোলৈকে যিটো ডিষ্টেঞ্চ, সেই ডিষ্টেঞ্চটো ক'ব কি ভাঁজ ব্যাসাৰ্ধ বা ৰেডিয়াছ অফ কাৰ্ভেচাৰ। ভাঁজ ব্যাসাৰ্ধ এনে আমি সাধাৰণতে বৃত্তৰ ক্ষেত্ৰত আমি ব্যাসাৰ্ধ বুলি ক'লোহেঁতেন, কিন্তু এখন যিটো দাপোন হয় গতিকে এইখনৰ ক্ষেত্ৰত কি হ'ব, ইয়াত ভাঁজ শব্দটো লগাব লাগিব, ভাঁজ ব্যাসাৰ্ধ। গতিকে চোৱা এইটো আমি দেখোঁতে কয় এইটো দুগুণ হ'ব, কাৰণ এডোখৰলৈকে 5 হ'লে এডোখৰ কিমান হ'ব 10 হ'ব ন। গতিকে চোৱা ইহঁতৰ ৰিলেশ্যনটো চাবা তোমালোকে প্ৰথমতে, R=2F হ'ব, মানে Rটো কি হ'ব এফৰ দুগুণ, মানে বুজিলা, এফৰ দুগুণ। গতিকে কুৱেশ্যনটোত চোৱা কি দিয়া আছিলে, কুৱেশ্যনটো পালাই ন, এইটো 2 নম্বৰ প্ৰশ্নটো, এইটো 20 চেণ্টিমিটাৰ ভাঁজ ব্যাসাৰ্ধ দিয়া আছিলে, ফকাচ দৈৰ্ঘ্য উলিয়াব লাগে আমি। এতিয়া চাই মই ইয়াত লিখি লৈছো, গিভেন বা দিয়া আছে ভাঁজ ব্যাসাৰ্ধ মানে ৰেডিয়াছ অফ কাৰ্ভেচাৰ 20 চেণ্টিমিটাৰ, আমি কি উলিয়াব লাগে ফকাচ দৈৰ্ঘ্য এফ, ফকেল লেন্থটো উলিয়াব লাগে। এতিয়া ইয়াত লিখিবা, আমি জানো যে কি জানো চোৱা, আমি জানো যে R=2F, বুজিলা, R= কি হ'ব 2F। এতিয়া R কিমান দিছে 20, গতিকে R ঠাইত আহিব 20, আকৌ 2 ঠাইত আহিলে 2 ইনটু F। এতিয়া 2টো পূৰণ হৈছে ন, এফালে গুচি আহিলে কি হ'ব হৰত বহিব, মানে এইটো হৰত বহিলে এতিয়া কটাকটি কৰি দিয়া 2 × 10 = 20 হ'ব। গতিকে F কিমান হৈ যাব 10 চেণ্টিমিটাৰ, F হৈ গ'ল 10 চেণ্টিমিটাৰ। গতিকে 20 আছিলে, এইটো F হৈ গ'ল কিমান 10 চেণ্টিমিটাৰ।
এইটো বুজি পালা ন? ঠিক আছে, এইটো যদি বুজি পালা, মই আৰু কেইটামান প্ৰশ্ন তোমালোকক দিছো চোৱা, এই প্ৰশ্নকেইটা মন কৰিবা। ইয়াত কি কৈছে চোৱা, এই প্ৰশ্নটো চাবা দেই। ইয়াত কৈছে যে গোলাকাৰ দাপোনৰ ক্ষেত্ৰত ভাঁজ কেন্দ্ৰৰ সংজ্ঞা দিয়া। এটা ভাঁজ কেন্দ্ৰ মানে কোনটো? এইটো চিটো, হয় নাই? চি, এইটো চোৱা, ইয়াত চিটো, এই ভাঁজ কেন্দ্ৰ, এইটো গোলাকাৰ দাপোন এখনো হয় এখনো হয়, এই চিটোৰ সংজ্ঞা দিবলৈ কৈছে মানে। তেতিয়াহ'লে আমি কি বুলি লিখিম চোৱা, দাপোনখন যিটো গোলকৰ অংশ বিশেষ, সেই গোলকৰ কেন্দ্ৰটোৱে হৈছে গোলকটোৰ দাপোনখনৰ ভাঁজ কেন্দ্ৰ। মানে এইখন চোৱা, এইটো গোলক, এইটো কেন্দ্ৰ বুলি ধৰিম নহয় জানো? এই কেন্দ্ৰ মানে যিটো কেন্দ্ৰৰ অংশ মানে, বুজিলা? সেইটোৱে, এই কেন্দ্ৰটোকে কি বুলি ক'ম আমি? মানে কেন্দ্ৰটোৱে হৈছে গোলাকাৰ দাপোনৰ ভাঁজ কেন্দ্ৰ। এইটো ভাঁজ কেন্দ্ৰ, হা, এইটো লিখি ল'বা, ভাঁজ কেন্দ্ৰ। বুজি পাইছা আৰু এইবিলাক ইমান টান নহয়। তাৰপিছত নেক্সট চোৱা, গোলাকাৰ দাপোনৰ ক্ষেত্ৰত মেৰুৰ সংজ্ঞা দিয়া। মেৰু মানে পি, এই পি, এইটো মেৰু, এই পিৰ সংজ্ঞা দিবলৈ কৈছে। চোৱা, এতিয়া পিৰ সংজ্ঞাটো কি বুলি দিবা? গোলাকাৰ দাপোনখনৰ প্ৰতিফলক পৃষ্ঠৰ মধ্যবিন্দু গোলাকাৰ দাপোনখনৰ মেৰু বোলা হয়। এইটো মধ্যবিন্দু বুলি ধৰিব লাগিব, কাৰণ চোৱা, তোমালোকে কাৰ্টীয় সমতলখন নিশ্চয় জানা। কাৰ্টীয় সমতলখন কেনেকুৱা থাকে? এনেকা, এইফালে প্লাছৰ ডাইৰেকশ্যন, এইফালে মাইনাছৰ ডাইৰেকশ্যন, ওপৰফালে প্লাছৰ ডাইৰেকশ্যন, তলফালে মাইনাছৰ ডাইৰেকশ্যন। মই বৰ বেছি আগবাগ নাই কৰা দেই ইয়াত। এতিয়া চোৱা, মাজতে কি থাকে? শূন্য থাকে, হয় নহয়? মাজতে শূন্য থাকিব, গতিকে ইয়াতো এইটো পিটো মাজত আছে ন, গতিকে এইটো কি বুলি ধৰিম আমি? মধ্যবিন্দু বুলি ধৰিম। বুজি পালা চাগে, হয় নহয়? তাৰপিছত নেক্সট চোৱা, ইয়াৰ পাছৰ প্ৰশ্নটো চাবা এবাৰ। ইয়াৰ পাছৰ প্ৰশ্নটো কি সুধিছে? গোলাকাৰ দাপোনৰ ক্ষেত্ৰত মুখ্য অক্ষৰ সংজ্ঞা দিয়ে। মুখ্য অক্ষ মানে কি জানা আৰু চাগে? এইডালক মুখ্য অক্ষ বুলি কোৱা হয়। এই মুখ্য অক্ষ, এইডালকো কি বুলি কোৱা হ'ব? মুখ্য অক্ষ। মানে মুখ্য মানে হৈ গ'ল চোৱা, মাজেৰে গৈছে, একদম মেৰু, ফকাচ, ভাঁজ কেন্দ্ৰৰ মাজেৰে গৈছে, আৰু সেইডালক সেইটো কাৰণে কি বুলি কোৱা হয়? মুখ্য অক্ষ বুলি কোৱা হয়। এতিয়া চোৱা, আমি লিখিম ইয়াত, ক'ত গ'ল? এইটো মুখ্য অক্ষৰ সংজ্ঞা। গোলাকাৰ দাপোনৰ মেৰু আৰু ভাঁজ কেন্দ্ৰ সংযোগী ৰেখাক গোলাকাৰ দাপোনৰ মুখ্য অক্ষ বোলা হয়। এইটো লিখি ল'বা। তাৰপিছত নেক্সট কুৱেশ্যন, গোলাকাৰ দাপোনৰ ক্ষেত্ৰত ভাঁজ ব্যাসাৰ্ধৰ সংজ্ঞা দিয়া। এটা ভাঁজ ব্যাসাৰ্ধ মানে গম পালা আৰু, ইয়াৰ পৰা ইয়ালৈকে ডিষ্টেন্সটো, এই পি পৰা চি লৈকে যিটো ডিষ্টেন্স, বা এই পি টোৰ পৰা এই চি টোলৈকে যিটো ডিষ্টেন্স, সেইটোকে কি বুলি কোৱা হয়? ভাঁজ ব্যাসাৰ্ধ বা ব্যাসাৰ্ধ। ভাঁজ ব্যাসাৰ্ধ। এতিয়া চোৱা, ভাঁজ ব্যাসাৰ্ধৰ সংজ্ঞাটো তোমালোকে লিখিবা যে গোলাকাৰ দাপোনখন যিটো গোলকৰ অংশ, বুজিলানে? গোলাকাৰ দাপোনখন যিটো গোলকৰ অংশ, সেই গোলকৰ ব্যাসাৰ্ধ হৈছে গোলকৰ দাপোনখনৰ মানে ভাঁজ ব্যাসাৰ্ধ। ব্যাসাৰ্ধটোকে ভাঁজ ব্যাসাৰ্ধ, ব্যাসাৰ্ধটোনো জানাই তোমালোকে আৰু, সেইটো কথা। তাৰপিছত গোলাকাৰ দাপোনৰ ক্ষেত্ৰত ফকাচ দূৰত্বৰ সংজ্ঞা দিয়া। এটা ফকাচ দূৰত্ব মানে চোৱা, এইটো মই দেখাই দিছো, গম পাইছা আৰু হ'লেও দেখাই দিছো। এই পি পৰা এফলৈকে যিটো ডিষ্টেন্স, সেইটোকে কি বুলি কোৱা হয়? ফকাচ দৈৰ্ঘ্য বা ফকাচ দূৰত্ব। ঠিক সেইদৰে এই পি পৰা এফলৈকে যিটো ডিষ্টেন্স, সেইটোকে আমি ক'ম ফকাচ দূৰত্ব বা ফকাচ দৈৰ্ঘ্য। এতিয়া চোৱা, লিখিবা এনেকে লিখিবা চোৱা, মুখ্য ফকাচ আৰু মেৰু মাজৰ দূৰত্বক গোলাকাৰ দাপোনৰ ফকাচ বোলা হয়। মুখ্য ফকাচ মানে হৈ গ'ল এফ, আৰু মেৰু মাজে হৈ গ'ল পি। এফ আৰু পিৰ মাজৰ দূৰত্বকে মানে গোলাকাৰ দাপোনৰ ফকাচ দূৰত্ব বোলা হয়। মানে এইটো চোৱা, এইটো এফ আৰু পিৰ মাজৰ ডিষ্টেন্সটো, এই এফ আৰু পিৰ মাজৰ ডিষ্টেন্সটো, বা পি আৰু এফৰ মাজৰ ডিষ্টেন্স, পি আৰু এফ বা এফ আৰু পি যিয়ে নোকোৱা, মুঠতে ইহঁতৰ মাজৰ ডিষ্টেন্সটো, এই ডিষ্টেন্সটোকে আমি কি বুলি ক'ম? ফকাচ দূৰত্ব বা ফকাচ দৈৰ্ঘ্য। একেচাতে এই প্ৰশ্নটো তোমালোকে লিখি লোৱা চাইটো, এইটো মই দেখাই দিছো একেচাতে, যে গোলাকাৰ দাপোনৰ ক্ষেত্ৰত ভাঁজ ব্যাসাৰ্ধ আৰু ফকাচ দূৰত্বৰ মাজৰ সম্পৰ্কটো কি? এইটো আমি জানোৱেই R=2F হয়। মানে চোৱা, গোলাকাৰ দাপোনৰ ক্ষেত্ৰত ভাঁজ ব্যাসাৰ্ধ আৰু ফকাচ দূৰত্বৰ মাজৰ সম্পৰ্কটো হ'ল R=2F। এইটো ভাঁজ ব্যাসাৰ্ধ মানে হৈ গ'ল, এইটো চোৱা R, আকৌ ফকাচ মানে হৈ গ'ল F, ইহঁতৰ ৰিলেশ্যনটো লিখিবলৈ কৈছে, এইটো ৰিলেশ্যন। ঠিক আছে। এতিয়া এই 3 নম্বৰ প্ৰশ্নটো চোৱা, ইয়াত কি কৈছে যে এখন দাপোনৰ নাম কোৱা যিখনে থিয় আৰু বিবৰ্ধিত প্ৰতিবিম্ব গঠন কৰে। এতিয়া চোৱা, এইটো কিছুমানে ক'ব সমতল দাপোন, কিছুমানে ক'ব উত্তল দাপোন, কিন্তু দুইটাই ভুল। কাৰণ চোৱা, সমতল দাপোনেও থিয় প্ৰতিবিম্ব গঠন কৰে হয়, আৰু উত্তল দাপোনেও থিয় প্ৰতিবিম্ব গঠন কৰা হয়। কিন্তু চোৱা, সমতল দাপোনে থিয় প্ৰতিবিম্ব গঠন কৰে যদিও বিবৰ্ধিত প্ৰতিবিম্ব গঠন কৰিব নোৱাৰে। বিবৰ্ধিত মানে হৈ গ'ল লক্ষ্য বস্তুটোতকে কি হ'ব লাগিব? ডাঙৰ হ'ব লাগিব। কিন্তু আমি যোনখন সমতল দাপোন, অৰ্থাৎ মুখ চোৱা দাপোনখনে লক্ষ্য বস্তুটো যিমান ডাঙৰ হয়, প্ৰতিবিম্বটো সিমান ডাঙৰে হয়, গতিকে বিবৰ্ধিতটো তাত নহ'ব। কিন্তু উত্তল দাপোনেও কি হয়? থিয় প্ৰতিবিম্ব গঠন কৰে, কিন্তু বিবৰ্ধিত প্ৰতিবিম্ব গঠন কৰিব নোৱাৰে। মানে চোৱা, এই কেছ দুটামান আছে ইয়াত, এই ঘটনাকেইটা চাই লওঁ তোমালোকে, এইকেইটা পৰীক্ষা কৰি চালে মানে বুজি পাবা। এইখিনি হৈ গ'ল উত্তল দাপোনৰ ঘটনা। এটা হৈ গ'ল কি অসীম দূৰত্ব যেতিয়া থাকিব, আৰু এটা হৈ গ'ল কি অসীম দূৰত্ব আৰু দাপোনৰ মেৰুৰ মাজত যেতিয়া থাকে। তেতিয়াহ'লে প্ৰকৃতিটো কি হৈছে? ইয়াতো থিয় হৈছে,
ইয়াতো থিয় হৈছে মানে প্ৰকৃতি থিয় হয়, কিন্তু প্ৰতিবিম্বৰ আকাৰটো বিবৰ্ধিত নহয়। ইয়াত চোৱা কি পাইছা, অতিশয় সংকুচিত বিন্দু আকাৰ, অৰ্থাৎ একেবাৰে সৰু বিন্দু নিচিনা হ'ব মানে সেইটো। গতিকে এইটোতো বিবৰ্ধিত নহয়, কাৰণ ডাঙৰ বুলি কৈছে ন, আৰু সংকুচিত মানে সৰু, বুজিলা নে, সংকুচিত মানে সৰু। গতিকে থিয় হৈছে হয়, কিন্তু বিবৰ্ধিত প্ৰতিবিম্ব গঠন কৰিব নোৱাৰে। এতিয়া থাকিলে কি, এতিয়া থাকিলে আৰু তোমালোকৰ অৱতল দাপোনখন। এতিয়া অৱতল দাপোনখন চোৱা, এই অৱতল দাপোনৰ সৰ্বমুঠ কেইটা কেছ আছে, 6টা কেছ আছে। এই 6টা কেছৰ ভিতৰত এই প্ৰথম 5টা কেছ ইয়াত কি হৈছে চোৱা, ওলোটা, ইয়াতো ওলোটা, ইয়াতো ওলোটা, ইয়াতো ওলোটা, এইকেইটা গোটেইকেইটা ওলোটা। কিন্তু এই যেতিয়া আমি মেৰু অৰ্থাৎ পি মানে হৈ গ'ল মেৰু আৰু ফকাছৰ মাজত যেতিয়া আমি লক্ষ্য বস্তু এটা ৰাখিম, তেতিয়া কি হ'ব, এইটো থিয় প্ৰতিবিম্ব গঠন হয়, আৰু লগতে কি হ'ব, বিবৰ্ধিত, অৰ্থাৎ ডাঙৰ প্ৰতিবিম্ব গঠন কৰিব। মানে আমাৰ শুদ্ধ উত্তৰটো হ'ব কি, অৱতল দাপোন। গতিকে আমাক প্ৰশ্নটো কৈছিলে যে এখন দাপোনৰ নাম কোৱা যিখনে থিয় আৰু বিবৰ্ধিত প্ৰতিবিম্ব গঠন কৰিব, সেইখন হ'ব কি, এখন অৱতল দাপোন, বুজিলা। আৰু তাকো কেতিয়া হ'ব লাগিব, মেৰু আৰু ফকাছৰ মাজত থাকিব লাগিব, তেতিয়াহে হ'ব। এতিয়া চোৱা, এইখিনি মই ক'লো বাৰু। গতিকে প্ৰথমতে আমি এই 6টা কেছ আছে যে অসীমত থাকিলে প্ৰতিবিম্ব, ইয়াত কৈছে ফকাছত গঠন হয়, মানে এই গোটেইকেইটা কেছ এটা এটাকে আমি আলোচনা কৰিব লাগিব। কাৰণ তোমালোকে অকল এই প্ৰশ্নখিনি কৰি দিলে নহ'ব দেই, কাৰণ ইয়াৰ পৰা হয়তো এইখিনি প্ৰশ্নৰ উত্তৰ নাহিব পাৰে প্ৰশ্ন। গতিকে এই সকলোবিলাক ডিটেইলছত জানিব লাগিব তোমালোকে, কাৰণ এইখিনিৰ পৰাহে বহুত প্ৰশ্ন অহা দেখা যায় মানে। এই অৱতল দাপোনৰ এইখিনি মানে কেনেকে ক'ত গঠন হয় প্ৰতিবিম্ব। গতিকে এইখিনি এটা এটাকে আলোচনা কৰোঁ। এতিয়া আমি এই অৱতল দাপোনৰ কেছকেইটাৰ বিষয়ে আলোচনা কৰোঁ। এতিয়া প্ৰথম কেছটো কি আছিলে চোৱা, যেতিয়া নেকি লক্ষ্য বস্তুটো অসীমত থাকিব। অসীম মানে হৈ গ'ল একেবাৰে অসীম দূৰত্বত। ইয়াত যদি মই লক্ষ্য বস্তুটো ইয়াত আঁকি দেখাইছোঁ, মানে চোৱা, এখন দাপোনখন প্ৰথমতে কৈ লৈছোঁ চাবা, এইখন এখন অৱতল দাপোন, জানা তোমালোকে, এইফালে পলিচ কৰা থাকে, হয় নাই। এইটো হৈ গ'ল মেৰু, এইটো হৈ গ'ল ফকাছ, এইটো হৈ গ'ল কি, ভাঁজ কেন্দ্ৰ। এইখিনিৰ বিষয়ে জানা তোমালোকে। আৰু লক্ষ্য বস্তুটো ক'ত আছে চোৱা, অসীম দূৰত্বত, মানে এইটো ভাঁজ কেন্দ্ৰৰ পৰা বাহিৰত, মানে অসীমত আছে মুঠতে। ইয়াত যদি মই আঁকি দেখাইছোঁ, এই লক্ষ্য বস্তুটো কিন্তু বহুত দূৰত আছে দেই। এইটো লক্ষ্য বস্তু মানে কি, যিকোনো এই কলমটো হ'ব পাৰে বা মানুহ এজনো হ'ব পাৰে, যিকোনো বস্তু। এতিয়া চোৱা, মন কৰিবলগীয়া কথাটো হ'ল যে যিবিলাক বস্তু অসীম দূৰত্বত থাকে, সেইবিলাকৰ পৰা পোহৰ ৰশ্মি সাধাৰণতে সমান্তৰালভাৱে আহে। যেনে ধৰি লোৱা, মই এডাল আঁকিলো, মানে চিধা চিধিকে আহিছে, সমান্তৰালকে এডাল আহিছে, বা এডাল সমান্তৰাল ৰশ্মি। মই দুডাল লৈছোঁ, তোমালোকে ইচ্ছা কৰিলে আৰু ল'ব পাৰা দেই। মানে সূৰ্যৰ পৰা চোৱা, এতিয়া তোমালোকে চাব পাৰা যে সূৰ্যৰ পৰা পোহৰ ৰশ্মিবিলাক কেনেকে আহিব, সমান্তৰালকে আহিব, কাৰণ সূৰ্যটো আমাৰ পৰা বহুত অসীম দূৰত্বত আছে, নহয় জানো। গতিকে এইখিনি কি হৈ গ'ল, সমান্তৰালভাৱে আহিছে। এতিয়া চোৱা, যিবিলাক ৰশ্মি আচলতে সমান্তৰালকে আহে, এই দাপোনত খুন্দা খোৱাৰ পাছত এই কোনফালে প্ৰতিফলিত হ'ব চোৱা, এই ফকাছৰ, অৰ্থাৎ এই মুখ্য ফকাছ, মানে দাপোনৰ সন্মুখত থকা এই বিন্দু দেখিছানে, এই ফকাছৰ মাজেৰে পাৰ হৈ যায়। তাৰপিছত সেইদৰে এইডালো এডাল সমান্তৰাল ৰশ্মি আহিলে, এইটো কেনে পাৰ হৈ যাব, এই ফকাছৰ মাজে। মুঠতে যিয়ে নহওক, দাপোন হওক, লেন্স হওক, যিয়ে নহওক, সমান্তৰাল ৰশ্মিবিলাক সদায় ফকাছৰ মাজেৰে পাৰ হৈ যায়, বুজিলা। গতিকে এডাল সমান্তৰাল ৰশ্মি আহিছিলে, ফকাছৰ মাজে পাৰ হৈ গ'ল, এডালো সমান্তৰাল ৰশ্মি ফকাছৰ মাজে পাৰ হৈ গ'ল। মানে যিমান অসীম সংখ্যক সমান্তৰাল ৰশ্মি যাওক, পাৰ হ'ব কিনি ফকাছ, অৰ্থাৎ ফকাছত পাৰ হ'ব মানে কি, আমাৰ যোনটো প্ৰতিবিম্ব গঠন হ'ব, মানে এই লক্ষ্য বস্তুটোৰ প্ৰতিবিম্ব এটা ওলাব লাগিব, হয় নহয়। সেই প্ৰতিবিম্বটো ক'ত গঠন হ'ব, ফকাছতে গঠন হ'ব, বুজি পালা। আৰু চোৱা, প্ৰতিবিম্ব কেনেকে গঠন হয়, প্ৰতিবিম্ব গঠন হ'বলৈ হ'লে অতি কমেও দুডাল মানে পোহৰ ৰশ্মি, মানে পোহৰ ৰশ্মিয়ে কি হ'ব লাগিব, কটাকটি কৰিব লাগিব। ইয়াত কটাকটি কৰিছে, গতিকে ইয়াতে লক্ষ্য বস্তুটো গঠন হ'ব। গতিকে আমি এইবিলাকৰ বিষয়ে এনেকে লিখিব পাৰোঁ যে লক্ষ্য বস্তুটোৰ অৱস্থান, লক্ষ্য বস্তু নহয়, প্ৰতিবিম্বৰ অৱস্থান কি হ'ব, মুখ্য ফকাছত। কাৰণ লক্ষ্য বস্তুটো অসীমত আছিলে, কিন্তু ইয়াৰ ক'ত হেৰি হ'ল, প্ৰতিবিম্বটো হ'ব ফকাছত হ'ব। আৰু প্ৰতিবিম্বটোৰ প্ৰকৃতি কেনেকুৱা হ'ব চোৱা, প্ৰতিবিম্বটোৰ প্ৰকৃতি হ'ব হট আৰু ওলোটা। মানে এইটো হট বুলি কেলে ক'লো, কাৰণ যিবিলাক প্ৰতিবিম্ব দাপোনখনৰ সন্মুখ, এইটো পাছফাল, এইফালেতো গঠন হয় না, এই সন্মুখত যিবিলাক প্ৰতিবিম্ব গঠন হয়, য'তেই নহওক লাগিলে, সেই প্ৰতিবিম্বটো সদায় হট হ'ব, আৰু হট প্ৰতিবিম্ববিলাক সদায় ওলোটাকে আহে। ইয়াত কিন্তু তোমালোকে ধৰি নাপাবা, কাৰণ এইটো বিন্দু আকাৰ হৈছে, এইটো ওলোটা নে চিধা ইয়াত আমি ধৰি নাপাম। যি নহওক, এইটো হট আৰু ওলোটা হ'ব। আৰু চোৱা, ইয়াৰ আকাৰটো কেনেকুৱা বুলি ক'লে আমি ক'ম যে অতিশয় সংকুচিত, মানে একেবাৰে সৰু, সংকুচিত মানে সৰু, অতিশয় সংকুচিত বিন্দু আকাৰৰ, মানে এইটো একদম পইণ্ট চাইজ, মানে বুজিলানে, একেবাৰে সৰু বিন্দু আকাৰৰ, সেইটো কথা। আৰু সেই কথাখিনিকে আমাৰ লিখা আছিলে। এইটো হৈ গ'ল প্ৰথম ঘটনা। এতিয়া আমি 2 নম্বৰ কেছটোলৈ যাওঁ। এতিয়া ৰ'বা, 2 নম্বৰ কেছটোলৈ যোৱাৰ আগতে এই প্ৰশ্নটো তোমালোকৰ কেনেকে আহিব পাৰে মই দেখাই দিছোঁ। ৰ'বা এইপিনে, এই 2 নম্বৰ ঘটনাটোলৈ যোৱাৰ আগতে তোমালোকে এই প্ৰশ্নটো চাই লোৱা কেনেকেনো আহিব পাৰে। যে কৈছে যে অৱতল দাপোনৰ ক্ষেত্ৰত যদি লক্ষ্য বস্তুৰ স্থান অসীমত হয়, তেন্তে প্ৰতিবিম্বৰ স্থান, আকাৰ আৰু প্ৰকৃতি কি হ'ব। এতিয়া চোৱা, উত্তৰটো কেনেকে লিখিবা, যে অৱতল দাপোনৰ ক্ষেত্ৰত যদি লক্ষ্য বস্তুৰ স্থান অসীমত হয়, তেন্তে প্ৰতিবিম্বৰ স্থান হ'ব ফকাছত। ফকাছত আমি পালো এইমাত্ৰ। আৰু প্ৰতিবিম্বৰ আকাৰ কেনেকুৱা হয়, অতিশয় সংকুচিত বিন্দু আকাৰৰ, আৰু প্ৰতিবিম্বৰ প্ৰকৃতি কেনেকুৱা হ'ব লাগিব, হট আৰু ওলোটা হ'ব, যিহেতু সন্মুখত গঠন হৈছে। বুজি পালা, এই কথাখিনি লিখি লোৱা। এতিয়া আমি 2 নম্বৰ কেছটোলৈ যাওঁ।
এতিয়া 2 নম্বৰ কেছটো চোৱা, তোমালোকে কিতাপতে চাই ল'বা দেই। 2 নম্বৰ কেছটো হৈ গ'ল কি, যেতিয়া লক্ষ্য বস্তু এটা ভাঁজ কেন্দ্ৰৰ বাহিৰত থাকিব, মানে দুইটাৰ ক্ষেত্ৰত একে হৈছে। চোৱা, এটা আছিলে আমাৰ অসীমত, এইটো হৈ গ'ল কি ভাঁজ কেন্দ্ৰৰ বাহিৰত, এনেকুৱা ডিষ্টেঞ্চতে আছিলে, কিন্তু দুইটাৰ মাজত পাৰ্থক্য হৈ গ'ল কি সিটো একেবাৰে অসীম, সেইটো কাৰণে তাৰ পৰা আমি যোনবিলাক পোহৰ ৰশ্মি আঁকিছিলো সমান্তৰালকে আঁকিছিলো। মানে চোৱা, ভাঁজ কেন্দ্ৰৰ বাহিৰত মানে চোৱা, এইটো লক্ষ্য বস্তু A আৰু B যে মই দেখাইছো, এইটো হৈ গ'ল লক্ষ্য বস্তু দেই। এইটো মেৰু, এইটো ফকাচ, এইটো হৈ গ'ল ভাঁজ কেন্দ্ৰ, এইখিনি কৈয়ে আছো আৰু। এইটো মেৰু, এইটো ফকাচ, এইটো হৈ গ'ল ভাঁজ কেন্দ্ৰ। এতিয়া ইয়াৰ পৰা যিবিলাক সমান্তৰাল ৰশ্মি যাব, সেই সমান্তৰাল ৰশ্মিবিলাক সদায় এই ফকাচৰ মাজেৰে ঘূৰি আহিব, সেইটো মন কৰিবলগীয়া কথা। আৰু 2 নম্বৰটো চোৱা, যিবিলাক পোহৰ ৰশ্মি এই ফকাচৰ মাজেৰে পাৰ হৈ গৈছে, এটা ৰশ্মি দেখিছানে, এই ফকাচৰ মাজেৰে, এই কাঁড়চিনডাল দেখাইছো যে, এই ফকাচৰ মাজেৰে পাৰ হৈ গৈছে, আৰু ফকাচৰ মাজেৰে পাৰ হৈ যোৱা ৰশ্মিবিলাক সদায় কেনেকে আহিছে, এই সমান্তৰাল, মানে মুখ্য অক্ষৰ সমান্তৰাল হৈ ঘূৰি আহে, বুজিলা। মানে দুইটাৰ ক্ষেত্ৰত পাৰ্থক্য ইমানেই যে অসীমত থাকিলে অকল সমান্তৰাল ৰশ্মিহে আহে, কিন্তু যেতিয়া লক্ষ্য বস্তু এটা আমাৰ ভাঁজ কেন্দ্ৰৰ বাহিৰত বুলি ক'ব, সেইটোক আমি অসীম বুলি নধৰো আচলতে, সেইটো কাৰণে সমান্তৰাল ৰশ্মিও আহিছে, ফকাচৰ মাজেৰেও যাব, আনকি ভাঁজ কেন্দ্ৰৰ মাজেৰেও যাব, মানে বিভিন্ন স্থানৰ পৰা পোহৰ ৰশ্মিবিলাক অহা আমি দেখাব পাৰো আচলতে, বুজিলা। গতিকে এডাল সমান্তৰালকে গ'ল, ফকাচৰ মাজেৰে পাৰ হৈ গ'ল, ঠিক সেইদৰে এডাল ফকাচৰ মাজেৰে আহিছিলে, সমান্তৰালকে পাৰ হৈ গ'ল। এতিয়া চোৱা, ক'ত কটাকটি কৰিলে, এডাল ৰশ্মি আৰু এডাল ৰশ্মি ক'ত কটাকটি কৰিলে, এইখিনিতে কটাকটি কৰিলে। এইডাল এইফালে আহিলে, এডাল এইফালে আহিলে, ইয়াত কটাকটি কৰিলে। গতিকে চোৱা, যেতিয়া দুডাল পোহৰ ৰশ্মিয়ে মানে পৰস্পৰ কটাকটি কৰে, সেই ডোখৰতে কি হ'ব, প্ৰতিবিম্বটো গঠন হ'ব। মানে এতিয়া চোৱা, প্ৰতিবিম্বটো ক'ত গঠন হৈছে, ইয়াত গঠন হ'ব। মানে ক'ত গঠন হ'ব, এই চি আৰু এফৰ মাজত, অৰ্থাৎ তোমাৰ ফকাচ আৰু এই ভাঁজ কেন্দ্ৰৰ মাজত গঠন হ'ব, হয় নে নহয়। গতিকে এইটো দেখিলা। আৰু চোৱা, ইয়াত আগতে আমি দেখি পোৱা নাছিলো যে এইখন চোৱা দাপোনৰ সন্মুখত গঠন হৈছে। গতিকে দাপোনৰ সন্মুখত গঠন হোৱা প্ৰতিবিম্ববিলাক সদায় কি হয়, সৎ হয়, আৰু সৎ প্ৰতিবিম্ব কেনেকুৱা হয়, ওলোটা হয়। এতিয়া চোৱা, মই লিখি লৈছো, এক মিনিটৰ পৰা। এতিয়া চোৱা, অৱস্থান, প্ৰতিবিম্বৰ অৱস্থান কি হ'ব, চি আৰু এফৰ মাজত, মানে চি আৰু ভাঁজ কেন্দ্ৰ আৰু ফকাচৰ মাজত। প্ৰকৃতি কেনেকুৱা হ'ব, সৎ আৰু ওলোটা। কাৰণ দাপোনৰ সন্মুখত গঠন হলে সদায় সৎ প্ৰতিবিম্ব গঠন হয়, আৰু সৎ প্ৰতিবিম্ববিলাক কেনেকুৱা হ'ব, সদায় ওলোটা হ'ব। এতিয়া চোৱা, ইয়াত দেখি পাইছা তোমালোকে, এইটো ওলোটা হৈছে, হয় নাই। কিন্তু আগৰটোত কি হৈছিলে, বিন্দু আকাৰ হোৱাৰ কাৰণে আমি দেখি পোৱা নাছিলো আচলতে। ইয়াত কিন্তু দেখি পাইছো যে এইটো কি হৈছে, ওলোটা। মানে এইফালে এ আৰু এইটো বি আছিলে, গতিকে ইয়াত এটো এইফালে হৈ গ'ল, বিটো এইফালে হৈ গ'ল, বুজিলা। আৰু আকাৰটো কেনেকুৱা হ'ব, এতিয়া আকাৰটো কেনেকুৱা হ'ব, এইটো চোৱা, ডাঙৰ আছিল, এইটো সৰু হৈছে, হয় নহয়। গতিকে কি হ'ব, আকাৰটো সংকুচিত হ'ব। মানে সংকুচিত মানে কিন্তু বিন্দু আকাৰ নহয়, আগৰটোত সংকুচিত মানে অতিশয় সংকুচিত আছিলে আৰু বিন্দু আকাৰ আছিলে, কিন্তু এইটো অকল সংকুচিত বুলি লিখিব লাগিব। এই 2 নম্বৰ কেছটো বুজি পালা যদি, ইয়াৰ প্ৰশ্নটো তোমালোকে চোৱা কেনেকে আহিব পাৰে, মই দেখাই দিছো। এইটো দেখিছানে, অৱতল দাপোনৰ ক্ষেত্ৰত যদি লক্ষ্য বস্তুৰ স্থান ভাঁজ কেন্দ্ৰৰ বাহিৰত হয়, অসীম বুলি নহয়, এইটো ভাঁজ কেন্দ্ৰৰ বাহিৰত হয়, তেন্তে প্ৰতিবিম্বৰ স্থান, আকাৰ আৰু প্ৰকৃতি কি হ'ব। একে প্ৰশ্ন, প্ৰতিবিম্বৰ স্থান, আকাৰ আৰু প্ৰকৃতিয়ে সুধিছে, হয় নহয়। গতিকে উত্তৰটো এনেকে লিখিবা চোৱা, যে অৱতল দাপোনৰ ক্ষেত্ৰত যদি লক্ষ্য বস্তুৰ স্থান ভাঁজ কেন্দ্ৰৰ বাহিৰত হয়, তেন্তে প্ৰতিবিম্বৰ স্থান হ'ব ফকাচ আৰু ভাঁজ কেন্দ্ৰৰ মাজত। আগৰটোত হৈছিলে ফকাচত, এতিয়া হৈছে কি ফকাচ আৰু ভাঁজ কেন্দ্ৰৰ মাজত। প্ৰতিবিম্বৰ আকাৰ হ'ব সংকুচিত, দেখিছা নে বাৰু, সংকুচিত। আগৰটো আছিলে কি বিন্দু আকাৰৰ, অতিশয় সংকুচিত বিন্দু আকাৰৰ, এইটো অকল সংকুচিত বুলি লিখিব লাগিব। আৰু প্ৰতিবিম্বৰ প্ৰকৃতি কেনেকুৱা হ'ব, সৎ আৰু ওলোটা। প্ৰকৃতিটো একেই হ'ব দেই, কাৰণ যদিহে দাপোনখনৰ সন্মুখত গঠন হয়, সেইটো সদায় সৎ আৰু ওলোটা প্ৰতিবিম্ব হ'ব। ঠিক আছে, এতিয়া আমি 3 নম্বৰ কেছটোলৈ যাওঁ। এতিয়া 3 নম্বৰ কেছটো চাবা, ইয়াত কি কৈছে যে যেতিয়া নেকি মানে লক্ষ্য বস্তুটো যেতিয়া ভাঁজ কেন্দ্ৰত থাকিব, ভাঁজ কেন্দ্ৰ মানে চোৱা, এইটো মেৰু, এইটো ফকাচ, ৰবা, এইটো ফকাচ, এইটো হৈ গ'ল কি ভাঁজ কেন্দ্ৰ। এই ভাঁজ কেন্দ্ৰত থাকিব, মোৰ অলপমান বেকা হ'লে অকাটো, তোমালোকে চিধাকে কিবা। এতিয়া এইটো ভাঁজ কেন্দ্ৰত আছে, এতিয়া ইয়াৰ মাজতে আছে। এতিয়া চোৱা, পোহৰ ৰশ্মিবিলাক যেতিয়া সমান্তৰালকে যাব, কেনি ঘূৰি আহে, একেটা কথাই, সমান্তৰালকে যোৱা ৰশ্মিবিলাক এই ফকাচৰ মাজেৰে ঘূৰি আহিব। ঠিক সেইদৰে যিবিলাক ধৰি লোৱা এই ফকাচৰ মাজেৰে যায়, এই ফকাচৰ মাজেৰে যোৱা ৰশ্মিবিলাক কেনেকে ঘূৰি আহে, এই সমান্তৰাল হয়, মানে মুখ্য অক্ষৰ সমান্তৰাল হৈ ঘূৰি আহিব। এতিয়া এইডালে ক'ত কটাকটি কৰিলে, ইয়াত কটাকটি কৰিলে, আৰু প্ৰতিবিম্বটো ক'ত গঠন হ'ব তেতিয়াহ'লে, এই আছোৱা, এই ভাঁজ কেন্দ্ৰত থাকিলে আচলতে ভাঁজ কেন্দ্ৰতে গঠন হয়। মোৰ ইমান পাৰফেক্ট হোৱা নাই অকাটো, তোমালোকে ভালকে আঁকি ল'বা। এতিয়া চোৱা, ইয়াত কি হৈছে, তেতিয়াহ'লে আমি কি ক'ম যে অৱস্থান ক'ত হ'ব, প্ৰতিবিম্বৰ অৱস্থান হ'ব ভাঁজ কেন্দ্ৰত, মানে যদিহে ভাঁজ কেন্দ্ৰত থাকে, তেতিয়াহ'লে প্ৰতিবিম্ব অৱস্থানো হ'ব কি ভাঁজ কেন্দ্ৰতে হ'ব। আৰু প্ৰকৃতিটো কেনেকুৱা হ'ব, সৎ আৰু ওলোটা। কাৰণ দাপোনৰ সন্মুখত হৈছে ন, দাপোনৰ সন্মুখত গঠন হ'লে সদায় প্ৰকৃতি কেনেকুৱা হয়, সৎ আৰু ওলোটা হয়। আৰু আকাৰটো কি হ'ব, একে আকাৰ। একে আকাৰৰ কেলে হৈছোৱা, কাৰণ চোৱা, মই ৰাফকে দেখাইছো নি জাষ্ট। এতিয়া এইটো যদি মই বৃত্ত বুলি ধৰো, বৃত্ত এইটো কেন্দ্ৰ নহয় জানো, এটা কেন্দ্ৰৰ এইডোখৰৰ পৰা এইডোখৰলৈকে ডিষ্টেঞ্চটো কি হ'ব, সমান হ'ব। কাৰণ এইডোখৰ পৰা এইডোখৰলৈকো আমি ব্যাসাৰ্ধ বুলি ক'ম, এইডোখৰ পৰা এইডোখৰলৈকেও ব্যাসাৰ্ধ বুলি ক'ম। ঠিক সেইদৰে এইটো ভাঁজ কেন্দ্ৰ মানে কি আচলতে, কেন্দ্ৰ। গতিকে যিবিলাক লক্ষ্য বস্তু যদি আমাৰ
কেন্দ্ৰত থাকে তেতিয়াহ'লে মানে ভাঁজ কেন্দ্ৰত যদি থাকে প্ৰতিবিম্বটো আমাৰ ভাঁজ কেন্দ্ৰতে গঠন হ'ব, অৰ্থাৎ লক্ষ্য বস্তুটো যিমান ডাঙৰ হ'ব প্ৰতিবিম্বটো সিমান ডাঙৰেই হ'ব লাগিব, বুজিলা। সেইটোৱে কৈছে যে অৱস্থান হ'ব ভাঁজ কেন্দ্ৰতে হ'ব আৰু প্ৰকৃতি সন্মুখত গঠন হোৱাৰ কাৰণে হ্ৰদ, আৰু হ্ৰদ প্ৰতিবিম্ব সদায় ওলোটা হয়, আৰু আকাৰটো কি হ'ব ছেইম চাইজ, মানে একেই আকাৰৰ। লক্ষ্য বস্তুটো যিমান ডাঙৰ হ'ব প্ৰতিবিম্বটো সিমান ডাঙৰেই হ'ব। তেতিয়াহ'লে এই প্ৰশ্নটোৰ উত্তৰটো তোমালোকে পাৰিবা চাগে, হ'লেও মই দেখাই দিছোঁ ৰ'বা। এতিয়া প্ৰশ্নটো কেনেকে আহিব পাৰে চাই লোৱা। অৱতল দাপোনৰ ক্ষেত্ৰত যদি লক্ষ্য বস্তুৰ স্থান ভাঁজ কেন্দ্ৰত হয় তেন্তে প্ৰতিবিম্বৰ স্থান, আকাৰ আৰু প্ৰকৃতি কি হ'ব? লিখি যাবা খালি দেই এইবিলাক। ইয়াত কৈছে যে উত্তৰটো অৱতল দাপোনৰ ক্ষেত্ৰত যদি লক্ষ্য বস্তুৰ স্থান ভাঁজ কেন্দ্ৰত হয় তেন্তে প্ৰতিবিম্বৰ স্থানো ক'ত হ'ব? ভাঁজ কেন্দ্ৰতে হ'ব। আৰু প্ৰতিবিম্বৰ আকাৰ কি হ'ব? লক্ষ্য বস্তুৰ আকাৰৰ লগত সমান হ'ব, মানে একেই সমান চাইজৰ হ'ব। আৰু প্ৰতিবিম্বৰ প্ৰকৃতি কি হ'ব? হ্ৰদ আৰু ওলোটা। হ্ৰদ আৰু ওলোটা কাৰণ গম পাইছাই, দাপোনৰ সন্মুখত গঠন হ'লে সদায় হ্ৰদ আৰু ওলোটাই হ'ব। এতিয়া 3টা হৈ গ'ল কেছ। এতিয়া আমি 4 নম্বৰ কেছটোলৈ যাওঁ। টোটেল 6টা আছে দেই। এতিয়া 4 নম্বৰ কেছটো চোৱা। 4 নম্বৰত কি হ'ব যে চি আৰু এফৰ মাজত, মানে ভাঁজ কেন্দ্ৰ আৰু ফকাছৰ মাজত যেতিয়া লক্ষ্য বস্তু এটা থাকে তেতিয়াহ'লে প্ৰতিবিম্বৰ অৱস্থান, প্ৰকৃতি আৰু মানে আকাৰ কি হ'ব চাওঁ আহা। এতিয়া চোৱা, এখন দাপোন, অৱতল দাপোন, এইটো মেৰু, এইটো ফকাছ, এইটো হৈ গ'ল, এইটো চিটো হৈ গ'ল কি? ভাঁজ কেন্দ্ৰ। এইখিনি জানা আৰু গম পালাই। এতিয়া চোৱা, লক্ষ্য বস্তুটো ক'ত থাকিব এইবাৰ? এই চি আৰু এফৰ মাজত। ইয়াতো ল'ব পাৰা, মানে যিকোনো চি আৰু এফৰ মাজত হ'লেই হৈ গ'ল। এতিয়া চি আৰু এফৰ মাজত আছে। এতিয়া আকৌ চোৱা, একেদৰে যিবিলাক সমান্তৰ ৰশ্মি যাব সেইডাল সদায় ফকাছৰ মাজেৰে ঘূৰি আহে, হয় নে নহয়? এতিয়া চোৱা, তোমালোকে এইটো মই কৈ আছো যে এনেকুৱা ধৰণৰ প্ৰশ্নও আহিব পাৰে যে এখন দাপোনৰ সমান্তৰালভাৱে যোৱা ৰশ্মিবিলাক কোন দিশে মানে অগ্ৰসৰ হয় বা গতি কৰে। সমান্তৰ ৰশ্মিবিলাক সদায় ফকাছৰ মাজেৰে গতি কৰে। ঠিক সেইদৰে যোনবিলাক ফকাছৰ মাজেৰে অহা ৰশ্মিবিলাক মানে মুখ্য অক্ষৰ সমান্তৰালভাৱে গতি কৰে। এইখিনি জানিবা চাগে, যদি নাজানা মই লিখি দিম বাৰু ৰ'বা। তাৰপিছত সমান্তৰালভাৱে অহা ৰশ্মিবিলাক কি হ'ব? এই মুখ্য ফকাছৰ মাজে এনেকে যাবগে। ঠিক সেইদৰে ফকাছৰ মাজে যোৱা ৰশ্মিবিলাক এই সমান্তৰাল, মানে মুখ্য অক্ষৰ সমান্তৰাল হৈ গুচি গৈছে। এতিয়া এই দুডালে ক'ত কটাকটি গৈছে? ইয়াত কটাকটি গৈছে, হয় নে নহয়? ইয়াত কটাকটি গৈছে মানে প্ৰতিবিম্বটো ক'ত গঠন হ'ব? এইডোখৰতে গঠন হ'ব, বুজিলা। তেতিয়াহ'লে প্ৰতিবিম্বটো ক'ত গঠন হ'লে? চোৱা, ক'ত গঠন হ'ল? চিৰ বাহিৰত, মানে বুজিলা, ভাঁজ কেন্দ্ৰৰ বাহিৰত গঠন হৈছে। চোৱা, এনেকে উত্তৰবিলাক লিখিবা। প্ৰতিবিম্বৰ অৱস্থান হ'ব চিৰ পৰা বাহিৰত, মানে ভাঁজ কেন্দ্ৰৰ পৰা বাহিৰত বা ভাঁজ কেন্দ্ৰৰ বাহিৰত। COC মানে চেণ্টাৰ অফ কাৰ্ভেচাৰ, মানে বাহিৰত, চেণ্টাৰ অফ কাৰ্ভেচাৰৰ বাহিৰত হ'ব। এতিয়া প্ৰকৃতিটো কেনেকুৱা হ'ব? প্ৰকৃতি গম পাইছা, হ্ৰদ আৰু ওলোটা। মানে মুঠতে চোৱা, দাপোনখনৰ সন্মুখত য'তেই গঠন নহওক লাগিলে সেই প্ৰতিবিম্বটো সদায় হ্ৰদ হ'ব, কাৰণ সঁচা সঁচিকে গঠন হৈছে, আৰু হ্ৰদ প্ৰতিবিম্ববিলাক সদায় কি হয়? ওলোটা হয়। আৰু এই চোৱা, লক্ষ্য বস্তুটো আছিলে ইমান সৰু, কিন্তু প্ৰতিবিম্বটো তোমালোকে ভালকে চোৱা যদি অলপ হ'লেও ডাঙৰ হৈছে, হয় নহয়? এইটো সৰু হয়, এইটো অলপ হ'লেও ডাঙৰ হৈছে। গতিকে আকাৰটো আমি কি বুলি ক'ম? বিবৰ্ধিত, লাৰ্জাৰ দেন অবজেক্ট, মানে এই অবজেক্ট বা লক্ষ্য বস্তুটোতকে কি হ'ব লাগিব? ডাঙৰ হ'ব, মানে সেই কথাখিনি। এতিয়া এই কথাখিনিও তোমালোকে লিখি লোৱা এনেকে। চোৱা, মই ইয়াত দেখাই দিছো। এতিয়া এইটো চোৱা প্ৰশ্নটো, ইয়াত কি কৈছে যে অৱতল দাপোনৰ ক্ষেত্ৰত যদি লক্ষ্য বস্তুৰ স্থান ভাঁজ কেন্দ্ৰ আৰু ফকাছৰ মাজত হয় তেন্তে প্ৰতিবিম্বৰ স্থান, প্ৰতিবিম্বৰ আকাৰ আৰু প্ৰতিবিম্বৰ প্ৰকৃতি কি হ'ব? মানে এনেকে লিখিবা যে অৱতল দাপোনৰ ক্ষেত্ৰত যদি লক্ষ্য বস্তুৰ স্থান ভাঁজ কেন্দ্ৰ আৰু ফকাছৰ মাজত হয় তেন্তে প্ৰতিবিম্বৰ স্থান হ'ব ভাঁজ কেন্দ্ৰৰ বাহিৰত, প্ৰতিবিম্বৰ আকাৰ বিবৰ্ধিত আৰু প্ৰতিবিম্বৰ প্ৰকৃতি হ'ব হ্ৰদ আৰু ওলোটা। দেখিলা নে বাৰু? হ্ৰদ আৰু ওলোটা। মুঠতে চোৱা, এইখিনি আচলতে তোমালোকে মুখস্থ কৰাৰ কোনো প্ৰয়োজনেই নাই। যদি ৰশ্মি চিত্ৰখিনি ভালকে প্ৰেক্টিচ কৰা নিজে নিজে পাৰিবা। আৰু চোৱা, প্ৰথমতে কিন্তু এইখিনি কষ্ট কৰিবই লাগিব দেই, কাৰণ এই চেপ্টাৰটোৰ পৰা বহুত প্ৰশ্ন আহে, মানে অতি কমেও 11 নম্বৰ মান অহা মই দেখিছো মানে। গতিকে তোমালোকে কষ্ট কৰিব লাগিব, কাৰণ অকল অনুশীলনী প্ৰশ্নবিলাকৰ ওপৰত যদি ডিপেণ্ড কৰি থাকা তোমালোকে হয়তো পাছ নকৰিবলৈও আছা। গতিকে চব চাই যাবা ধুনীয়াকে। এবাৰ তোমালোকে এই 5 নম্বৰ কেছটো চোৱা। ইয়াত কি কৈছে যে যদিহে লক্ষ্য বস্তু এটা এফত থাকে, অৰ্থাৎ মানে ফকাছত যদি থাকে লক্ষ্য বস্তুটো, এটা ফকাছত থাকিলে কি হ'ব? চোৱা, এতিয়া এইখন দাপোনখন দেখিছানে? এখন অৱতল দাপোন, এই পিটো লিখিবলৈ থাকি গৈছে। এইটো হৈ গ'ল মেৰু, পি মানে মেৰু, তাৰপিছত এইটো হৈ গ'ল ফকাছ, এইটো হৈ গ'ল কি? ভাঁজ কেন্দ্ৰ। এতিয়া লক্ষ্য বস্তুটো ক'ত আছে? এই ফকাছত, এই ডাইৰেক্ট সোঁ মাজত, মানে ফকাছতে আছে মানে বস্তুটো। এতিয়া আকৌ একেটা কথাই, সমান্তৰাল ৰশ্মি যোনবিলাক যাব ফকাছৰ মাজেৰে পাৰ হৈ যাব। ঠিক সেইদৰে এতিয়া চোৱা, ইয়াত ফকাছৰ মাজে মই আঁকি দিয়া নাই, কাৰণ ফকাছৰ মাজে গ'লেতো সমান্তৰালকে দেখাবলৈ দিগদাৰ হ'ব, কাৰণ এইটো ফকাছত অলৰেডি আছেই। এতিয়া ফকাছৰ মাজে কেনেকে পাৰ কৰিবা? দিগদাৰ হ'ব। সেইটো কাৰণে মই কি কৰিলো চোৱা, এই ভাঁজ কেন্দ্ৰৰ মাজে এডাল ৰশ্মি পাৰ কৰি দিলো। এতিয়া চোৱা, ভাঁজ কেন্দ্ৰ মানে হৈ গ'ল সোঁ মাজ। এতিয়া ভাঁজ কেন্দ্ৰৰ মাজে যোনবিলাক পোহৰ ৰশ্মি যায় সেইটো একে বাটেদি ঘূৰি আহে, মানে ভাঁজ কেন্দ্ৰৰ মাজেদি গ'লে মানে ভাঁজ কেন্দ্ৰ দিয়ে ঘূৰি আহিব। তেতিয়াহ'লে ইয়াত 3টা কথা তোমালোকে জানিলা। সমান্তৰ ৰশ্মিবিলাক সদায় ফকাছৰ মাজেৰে ঘূৰি যায়, আকৌ ফকাছৰ মাজেদি অহা ৰশ্মিবিলাক সদায় মুখ্য অক্ষৰ সমান্তৰাল হৈ ঘূৰি যায়। ঠিক সেইদৰে
যোনবিলাক পোহৰ ৰশ্মি ভাঁজ কেন্দ্ৰৰ মাজেৰে যাব সেই পোহৰ ৰশ্মিবিলাক একেটা বাটেৰে ঘূৰি আহিব মানে এইফালেদি গ'ল এইফালেদি ঘূৰি আহিলে। এতিয়া চোৱা এই ক্ষেত্ৰত এই পোহৰ ৰশ্মিকেইডাল তোমালোকে ভালকে যদি মন কৰা এইটো ক'তো কটাকটি কৰা নাই, এইফালে ক'তো কটাকটি কৰা নাই। এতিয়া ক'তো কটাকটি কৰা নাই মানে কি, ইয়াৰ অৰ্থটো কি হ'ব চোৱা, যোনটো আমাৰ প্ৰতিবিম্ব গঠন হ'ব সেই প্ৰতিবিম্বটো দাপোনৰ সন্মুখতে গঠন হ'ব, কিন্তু একেবাৰে অসীমত গঠন হ'ব, মানে বহুত দূৰত গঠন হ'ব, মানে অসীমত। তেতিয়াহ'লে তোমালোকে এই কথাখিনি এনেকে লিখিবা চোৱা, প্ৰতিবিম্ব অৱস্থান কি হ'ব, অসীমত, কাৰণ এইটো কটাকটি কৰা নাই ইয়াত এতিয়ালৈকে, গতিকে অসীমত গঠন হ'ব। প্ৰকৃতি কেনেকুৱা হ'ব, হঠ আৰু ওলোটাই হ'ব, কাৰণ দাপোনৰ সন্মুখত গঠন হ'লে হঠ আৰু ওলোটাই হয়। আৰু ইয়াৰ যোনটো আকাৰ হ'ব, আকাৰটো কেনেকুৱা হ'ব, অতি বিবৰ্ধিত, মানে বহুত ডাঙৰ হ'ব, মানে চোৱা এইটো কাৰণ বহুত দূৰত হ'ব ন, আৰু যিমান দূৰত হয় সিমান এইটো চোৱা, তোমালোকে নিজে চোৱা বস্তুটো কিমান অকমানি, এইফালে গঠন হ'লে মানে কিমান ডাঙৰ হ'বগে, মানে বহুত ডাঙৰ হ'ব, মানে সেইটো কাৰণে কৈছে যে হাইলি এনলাৰ্জড, মানে অতি বিবৰ্ধিত, মানে বহুত ডাঙৰ দেই। এতিয়া এইটো 5 নম্বৰ কেছ। এতিয়া এই 5 নম্বৰ কেছটোৰো তোমালোকে এই প্ৰশ্নটো যদিও বনাব জানা লিখিবা, মই চবৰ সুবিধাৰ কাৰণে দি দিছো আৰু দেই। এতিয়া চোৱা ইয়াত কি কৈছে প্ৰশ্নটো, অৱতল দাপোনৰ ক্ষেত্ৰত যদি লক্ষ্য বস্তুৰ স্থান ফকাছত হয় তেন্তে প্ৰতিবিম্বৰ স্থান, প্ৰতিবিম্বৰ আকাৰ আৰু প্ৰতিবিম্বৰ প্ৰকৃতি কি হ'ব। এতিয়া আমি উত্তৰটো এইফালে লিখি দিছো, মই দেখাইছো চোৱা। অৱতল দাপোনৰ ক্ষেত্ৰত যদি লক্ষ্য বস্তুৰ স্থান ফকাছত হয় তেন্তে প্ৰতিবিম্বৰ স্থান হ'ব অসীমত, প্ৰতিবিম্বৰ আকাৰ অতি বিবৰ্ধিত আৰু প্ৰতিবিম্বৰ প্ৰকৃতি হঠ আৰু ওলোটা হ'ব। এই কথাখিনি লিখি ল'বা, বুজি পালাই এনো। আৰু এতিয়া লাষ্ট একেবাৰে 6 নম্বৰ কেছটো কি হ'ব চোৱা। 6 নম্বৰ কেছটো মন কৰিবলগীয়া আৰু, কাৰণ এইটোত অলপমান বেলেগ হৈছে মানে কথাটো দেই। যেতিয়া পি আৰু এফৰ মাজত থাকে, অৰ্থাৎ মেৰু আৰু ফকাছৰ মাজত যেতিয়া লক্ষ্য বস্তু এটা থাকিব তেতিয়া প্ৰতিবিম্বটো ক'ত গঠন হ'ব চোৱা। এইটো অলপমান মোৰ লেটাৰ হ'ল দেই। এইটো মেৰু, এইটো ফকাছ, এইটো হৈ গ'ল কি ভাঁজ কেন্দ্ৰ, চি, এইটো ভাঁজ কেন্দ্ৰ হয়। এতিয়া চোৱা লক্ষ্য বস্তুটো ক'ত আছে, পি আৰু এফৰ মাজত, অৰ্থাৎ মেৰু আৰু ফকাছৰ মাজত আছে। এতিয়া এইটো লক্ষ্য বস্তুটো, এইটো নাম দি দিব পাৰা এনেকে, এ আৰু বি নাম দি দিব পাৰা, এইটো লক্ষ্য বস্তুটো মুঠতে। এতিয়া ইয়াৰ পৰা চোৱা এইডাল, এতিয়া চোৱা তোমালোকে লক্ষ্য বস্তু মানে কাৰ চিনাল ক'ব লৈছো, এই মই চুকটো দেখিছানে, ইয়াৰ পৰা আনিছো এই সমান্তৰ ৰশ্মিডাল এনেকে গৈছে, সমান্তৰ ৰশ্মিবিলাক কেনি ঘূৰি আহে, এই ফকাছৰ বাটেদি ঘূৰি আহিব এইফালেদি। ঠিক সেইদৰে ইয়াতো চোৱা ফকাছেদি আঁকিবলৈ অলপমান দিগদাৰ হৈছে, মই সেইটো কাৰণে কি কৰিলো যে এই ভাঁজ কেন্দ্ৰৰ মাজেদি পাৰ কৰিলো এইডাল, আৰু জানো যে আমি ভাঁজ কেন্দ্ৰৰ মাজেদি এনেকে যোৱা ৰশ্মিডাল এই একে বাটেদি ঘূৰি যাব, এইফালেদি গৈছিলে আকৌ এইফালেদি ঘূৰি আহিব, মানে যিহেতু ভাঁজ কেন্দ্ৰৰ মাজেদি যোৱা ৰশ্মিবিলাক তোমালোকে জানা যে যেনি যায় সেই একে বাটেদি ঘূৰি আহিব। এতিয়া যদি ভালকে মন কৰা এইবিলাক দেখিবা চোৱা, ইয়াত কি হ'ব, এই ৰশ্মিডাল চোৱা ডাঙৰ হৈ গৈ আছে, মানে এই পোহৰ ৰশ্মিডাল চোৱা এইফালে গৈছে, এইডাল এইফালে আহিছে, মানে এইডাল ক'তো কটাকটি কেতিয়াও নকৰে। আগৰডালত সমান্তৰাল হৈছিলে কাৰণে আমি কৈ দিলো অসীমত গঠন হ'ব, কিন্তু এইডালত চোৱা কি হৈছে, এই চাইডে যদি দীঘল কৰি গৈ থাকা চোৱা এনেকে এইফালে আহিব, এইডাল এনেকে মানে বহল হৈ গৈ থাকিব বস্তুটো, বুজিলানে। এইফালে ক'তো কটাকটি কৰাটো এইটো পচিবলে নহয়, এইফালে কটাকটি নকৰিব। গতিকে কটাকটি যদি সেইফালে নকৰে তেতিয়াহ'লে এইডালক মই এনেই অনুমানিকভাৱে এইফালে বহল কৰি দিলো এনেকে, ঠিক সেইদৰে এইডালকো এইফালে অনুমানিকভাৱে বহল কৰি দিলো। তেতিয়াহ'লে প্ৰতিবিম্বটো আমি চকুৰে দেখি পাম যে প্ৰতিবিম্বটো এইফালে গঠন হোৱাৰ নিচিনা দেখি পাম আচলতে, কিন্তু প্ৰকৃততে আকৌ এইফালে গঠন নহয়, কাৰণ এইফালে পলিচ কৰা থাকে দাপোনৰ, সেইটো কাৰণে এইফালে গঠন নহয়। গতিকে দাপোনৰ পাছফালে গঠন হ'ব। এতিয়া দাপোনৰ পাছফালে যিবিলাক প্ৰতিবিম্ব গঠন হয় সেইবিলাক সদায় কি হয়, অসৎ প্ৰতিবিম্ব। আৰু এইটো চোৱা বিবৰ্ধিত হৈছে, ইয়াতকে ডাঙৰ। গতিকে আমাৰ ইয়াত প্ৰশ্ন এটা আছিলেই, কি বুলি কয়, এখন দাপোনৰ নাম কোৱা যিখনে হঠ আৰু বিবৰ্ধিত প্ৰতিবিম্ব গঠন কৰে। গতিকে কি হ'ব, অৱতল দাপোন কেতিয়া হ'ব, পি আৰু এফৰ মাজত থাকিলে মানে। তেতিয়াহ'লে তোমালোকে এনেকে লিখা, ইয়াৰ অৱস্থান কি হ'ব, ইয়াৰ অৱস্থান হ'ব দাপোনৰ পিছফালে, এইটো দাপোনৰ পিছফালে হৈছে, দেখিছানে, দাপোনৰ পিছফালে হৈছে। আৰু প্ৰকৃতি কি হ'ব, অসৎ আৰু থিয়, কাৰণ অসৎ মানে হৈ গ'ল এইটো মিছা মিছিকে কাটিছে পোহৰ ৰশ্মিবিলাকে, আপাতভাৱে কাটিছে আচলতে। যিবিলাক পোহৰ ৰশ্মি আপাতভাৱে কাটে সেইটো আচলতে মিছা মিছিকে গঠন হোৱা বুলি আমি ধৰো। গতিকে মিছা মিছিকে গঠন হোৱা প্ৰতিবিম্ববিলাকক অসৎ বুলি কোৱা হয়, আৰু অসৎ প্ৰতিবিম্ববিলাক সদায় থিয় হয়। আৰু ইয়াৰ আকাৰটো কি হ'ব চোৱা, বিবৰ্ধিত। চোৱা লক্ষ্য বস্তুটো চোৱা ইমান অকমানি আছিলে আৰু প্ৰতিবিম্বটো কিমান ডাঙৰ হৈ গ'ল। এতিয়া তোমালোকে চোৱা দেই, এইখিনিতে মই কথা এটা কৈছো, এই অসৎ আৰু যে থিয় বুলি ক'লো, তেতিয়াহ'লে তোমালোকে এই প্ৰশ্নৰ উত্তৰটো মোক জনাবা যে আমি যে মুখ চাবৰ কাৰণে যে সমতল দাপোনখন ব্যৱহাৰ কৰো, সেই সমতল দাপোনখনত কি হ'ব, সৎ প্ৰতিবিম্ব হ'ব নে অসৎ প্ৰতিবিম্ব হ'ব? এইটো কমেন্ট কৰি মোক জনাবা দেই, সৎ প্ৰতিবিম্ব হ'ব নে অসৎ প্ৰতিবিম্ব হ'ব। কাৰণ সেইটো চাবা, ভালকে মন কৰিবা তোমালোকে, দাপোনৰ পাছফালে গঠন হৈছে, আৰু দাপোনৰ পাছফালে গঠন হোৱাৰ লগে লগে সেইটো কি হ'ব, থিয় প্ৰতিবিম্ব হয় নে নাই, কাৰণ এইটো ওলোটা প্ৰতিবিম্বটো আমি নেদেখো, হয় নাই। গতিকে চাবা এইটো সৎ হ'ব নে অসৎ হ'ব, মোক জনাবা এইটো, ঠিক আছে। এইটো পাৰিবা বুলি মই ধৰি লৈছো। আৰু একেচাতে তোমালোকে এই প্ৰশ্নটো লিখি লোৱা, এইখিনি জানিবা যদিও লিখি লোৱা দেই, নহ'লে কিন্তু পিছত পাহৰি যাবলৈও আছে। এতিয়া ইয়াত কি কৈছে যে অৱতল দাপোনৰ ক্ষেত্ৰত যদি লক্ষ্য বস্তুৰ স্থান
মেৰু আৰু ফকাছৰ মাজত হয় তেন্তে প্ৰতিবিম্বৰ স্থান, প্ৰতিবিম্বৰ আকাৰ আৰু প্ৰকৃতি কি হ'ব? এতিয়া চোৱা অৱতল দাপোনৰ ক্ষেত্ৰত যদি লক্ষ্যবস্তুৰ স্থান মেৰু আৰু ফকাছৰ মাজত হয় তেন্তে প্ৰতিবিম্বৰ স্থান হ'ব দাপোনৰ পাছফালে, আৰু যিবিলাক দাপোনৰ মানে কি হ'ব আৰু প্ৰতিবিম্বৰ আকাৰ কি হ'ব? বিবৰ্ধিত হ'ব, আৰু প্ৰতিবিম্বৰ প্ৰকৃতি অসৎ আৰু থিয় হ'ব। এইখিনি লিখি লোৱা।